Hello dear students, তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছো। বহুতো ছাত্ৰ-ছাত্ৰীয়ে আমাক কৈ আছিল যে স্যাৰ আমাক লেসন নাম্বাৰ 10 ৰ আনসাৰখিনি কৰি দিব লাগে প্ল্যানেট ৰোল কলৰ। গতিকে মই চেষ্টা কৰিছো তোমালোক আনসাৰখিনি কৰি দিবলৈ। তোমালোকে কেৱল মনোযোগেৰে ভিডিওটো চাবা, তেতিয়াহে তোমালোকৰ বুজি পোৱাত বহুত বেছি সুবিধা হ'ব। এতিয়া আমি কম্প্ৰিহেনশনৰ 1 নম্বৰটো কি দিয়া আছে চাই লও। 1 নম্বৰত আমাক দিছিল যে আনসাৰ দা ফলোইং কোৱেশ্চনস। কি কৈছে চোৱা, আনসাৰ দা ফলোইং কোৱেশ্চনস, অৰ্থাৎ তলত কেইটামান প্ৰশ্ন দিছে, সেই প্ৰশ্নকেইটাৰ উত্তৰ আমাক কৰিবলৈ দিছে। এতিয়া আমি প্ৰশ্নকেইটা কি দিছে আমি চাও। এতিয়া প্ৰশ্নখিনি কৰাৰ আগত মই যোৱাকালি এটা ভিডিও আপলোড কৰিছিলো, তাত মই ধুনীয়াকৈ এই লেসন নাম্বাৰ 10 টো অসমীয়া ধুনীয়াকৈ তোমালোকক এক্সপ্লেইন কৰি দিছিলো, ধুনীয়াকৈ বুজাই দিছিলো। তোমালোকে সেই বুজাই দিয়া ভিডিওটো চাবলৈ নাপাহৰিবা। বুজাই দিয়া ভিডিওটো চালেহে তোমালোকে আৰু ভালদৰে বেছি বুজি পাবা। এতিয়া এই নম্বৰটো আমাক কি দিছে চাই লও। এই নম্বৰ প্ৰশ্নটো আমাক দিছিল যে হাউ মেনি প্ল্যানেটস আৰ দেয়াৰ ইন আৱাৰ সোলাৰ সিস্টেম। অৰ্থাৎ আমাৰ যেটো সোলাৰ সিস্টেম আছে, অৰ্থাৎ সৌৰজগতত কিমানটা গ্ৰহ আছে সুধিছে। এতিয়া এটা বস্তু মন কৰিবা, সৌৰজগতত আগতে গ্ৰহৰ সংখ্যা আছিল 9টা, কিন্তু প্লুটো যেটো গ্ৰহ এইটো প্লুটোটো আগতে কি কৰা হৈছিল, বৈজ্ঞানিকসকলে গ্ৰহ বুলি মানিছিল, কিন্তু বৰ্তমান সময়ত প্লুটোটো গ্ৰহ বুলি ধৰা নহয়। গতিকে বৰ্তমান যদি সোধে যে সৌৰজগতত থকা গ্ৰহৰ সংখ্যা কিমান, তেতিয়া তোমালোকে ক'ব লাগিব 8টা। ঠিক আছে, এটো মনত ৰাখিবা। আৰু তোমালোকে ইংলিশত তোমালোকে এনে ধৰণে লিখিবা, There are 8 planets in our solar system. আমাৰ যে solar system আছে, এটা সৌৰজগত যেটো আছে, সৌৰজগতত 8টা গ্ৰহ আছে। আশা কৰিছো বুজি পালা। যদি বুজি পাইছা ভিডিও লাইক কৰি দিয়া আৰু তোমাৰ বন্ধু-বান্ধৱীসকলৰ লগতো শ্বেয়াৰ কৰি দিয়া, যাতে তেওঁলোকে উপকৃত হ'ব পাৰে। নেক্সট চাও আমি 2 নম্বৰ প্ৰশ্নটো আছিল which is the largest planet in our solar system। অৰ্থাৎ আমাৰ সোলাৰ সিস্টেমত থকা আটাইতকৈ লাৰ্জেষ্ট প্ল্যানেটটো কি হয়, আটাইতকৈ ডাঙৰ যেটো গ্ৰহ হেতু কি হয় আমাক সুধিছে। গতিকে আমি কি সুধিছে, আমাৰ সৌৰজগতত থকা আটাইতকৈ ডাঙৰ গ্ৰহটোৰ নাম সুধিছে। ডাঙৰ গ্ৰহটোৰ নাম কি হয়, তোমালোকক মই পাঠটো বুজাই দিওঁতে ধুনীয়াকৈ কৈছিলো নহয়। ডাঙৰ গ্ৰহটোৰ নাম কি? ডাঙৰ গ্ৰহটোৰ নাম হৈছে জুপিটাৰ। গতিকে লিখিব লাগিব যে জুপিটাৰ ইজ দ্য লাৰ্জেষ্ট প্লেনেট ইন আৱাৰ সোলাৰ সিস্টেম। আমাৰ সোলাৰ সিস্টেমত থকা জুপিটাৰটো হৈছে আটাইতকৈ ডাঙৰ প্লেনেট, লাৰ্জেষ্ট প্লেনেট। ঠিক আছে, নেক্সট আমি কুৱেশ্যন নম্বৰ C2। কুৱেশ্যনটো আছিল যে which planet is red in color। কোনটো প্লেনেটৰ কালাৰটো ৰেড হয়, ৰঙা হয় সুধিছে। অৰ্থাৎ ৰঙা গ্ৰহ কোনটো হয় সুধিছে। গতিকে আমি জানো যেটো মংগল গ্ৰহ আছিলে, সেই মংগল গ্ৰহটো কেনেকুৱা কালাৰৰ আছিলে, ৰঙা আছিলে, ৰঙা গ্ৰহ বুলি কোৱা হয়। ঠিক আছে, গতিকে লিখিব লাগিব ইংলিশত হলে মাৰ্চ হ'ব। Mars is red in color in our solar system। নেক্সট আমি কুৱেশ্যন নম্বৰ D2। কুৱেশ্যনটি আছিল যে write the names of the planets in our solar system। আমাৰ সৌৰজগতত থকা গ্ৰহকেইটাৰ নাম আমাক সুধিছে। কি সুধিছে, আমাৰ সৌৰজগতত থকা গ্ৰহকেইটাৰ নাম সুধিছে। এতিয়া এটা বস্তু মনত ৰাখিবা যে কেতিয়াও পৰীক্ষাত এনেকেও দিব পাৰে যে সূৰ্যৰ পৰা দূৰত্ব অনুসাৰে গ্ৰহবোৰৰ নামসমূহ লিখা, তেতিয়াও তোমালোকে এইটো আনসাৰে লিখিব লাগিব। ঠিক আছে, প্ৰথমতে আছে আমাৰ মাৰ্কিউৰি, নেক্সট ভেনাছ, নেক্সট আৰ্থ, নেক্সট আছে চোৱা মই এবাৰ কৈছো মাৰ্কিউৰি, ভেনাছ, আৰ্থ, মাৰ্চ, জুপিটাৰ, সেটাৰ্ন, ইউৰেনাছ, নেপটিউন। ঠিক আছে, বুধ, শুক্ৰ, পৃথিৱী, মংগল, বৃহস্পতি, শনি, ইউৰেনাছ আৰু নেপচুন, এইকেইটা হৈছে আমাৰ সৌৰজগতত থকা গ্ৰহসমূহৰ নাম। নেক্সট আমি কুৱেশ্যন নম্বৰ 2। কুৱেশ্যনটো দিছিল যে ফাইণ্ড আউট সাম ৰাইমিং ৱৰ্ডছ ফ্ৰম দ্য পোয়েম। কবিতাটোৰ পৰা কি কৈছে, কেইটামান ৰাইমিং ৱৰ্ড বিচাৰি উলিয়াবলৈ দিছে। এতিয়া ৰাইমিং ৱৰ্ডনো কি হয়, ৰাইমিং ৱৰ্ড হৈছে ছন্দৰ মিল থকা শব্দ। ঠিক আছে, যেনে খাও, যাও। ঠিক আছে, গতিকে ইংলিশত হলে হ'ব 3 মি, চোৱাচোন মিল আছে 3 মি। sun 1 মিল আছে, চোৱা ছন্দৰ মিল আছে। আৰু 4 explore 6 mix 7 heaven। ঠিক আছে, গতিকে আৰু তোমালোকে বিচাৰিলে পাবা, ইমানবোৰ লিখাৰ প্ৰয়োজন নাই, তোমালোকক মই 5টা লিখি দিছো। যদি তোমালোক আৰু লাগে তোমালোকে কমেন্ট সেকশনত জনাবা, অথবা আমাক হোৱাটছআপতে মেছেজ কৰি তোমালোকে ইয়াৰ বিষয়ে সুধিব পাৰিবা। আশা কৰিছো ধুনীয়াকৈ তোমালোকে বুজি পালা। এডিশনাল যিখিনি কুৱেশ্যনৰ আনসাৰ আছে, এডিশনাল কুৱেশ্যনৰ আনসাৰসমূহ লগতে ইয়াৰ PDF সমূহ তোমালোকে আমাৰ এপত পাবা। যদিহে তোমালোকে আমাৰ এপটো ডাউনলোড কৰা নাই, এতিয়া ডেসক্ৰিপশ্যনত থকা লিংকত ক্লিক কৰা আৰু আমাৰ এপটো ডাউনলোড কৰা।